নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে গুড মৰ্নিং, সুপ্ৰভাত। আজিৰ দিনটো ৰাশিফল অনুযায়ী ফলাফল সমূহ এতিয়া বাজিছে ৩টা আৰু মই লৈ আহিছো আপোনালোকলৈ ৰাশিফল। আজিৰ দিনটো কেনেকুৱা হয় আপোনাৰ আৰু মোৰ, আহকচোন আমি জানি লওঁ। বন্ধু বান্ধৱীসকল, অন্ধ মানুহে এই পৃথিৱীখন দেখা নাই, কিন্তু আপুনি মই ভাগ্যৱান যে আজি এই ধুনীয়া দিনটো আপুনি মই দেখিছো। আজি হৈছে এপ্ৰিল মাহৰ ২৬ তাৰিখ আৰু অসমীয়াৰ বহাগ মাহৰ ১৩ তাৰিখ। আজি সূৰ্য উদয় হ'ব ৪:৫০ আৰু সূৰ্যাস্তৰ হ'ব ৫:৪৪। বন্ধু বান্ধৱীসকল, আহকচোন তেনেহ'লে আজি ৰাশিফলসমূহ আমি জানি লওঁ। মেঘ ৰাশি, আপোনাৰ শাৰীৰিক সুস্থ হৈ থাকিবৰ বাবে পুৱা গধূলি তুলসীৰ তলত পানী দি সেৱা কৰিব। প্ৰেম ভালপোৱা মানুহজনৰ লগত সময় দিয়ক। আজিৰ দিনটোত প্ৰেম সম্পৰ্ক অধিক সম্পূৰ্ণ হ'ব। আজিৰ দিনটোত বহুতো ভাল যাব। আপোনাৰ জীৱনসংগীৰ লগত সময় দিয়ক, বহুতেই বেছি ভাল আজিৰ দিনটোত আপুনি। আৰু আপোনাৰ ৰং হৈছে আজি ক'লা পোচাক পৰিধান কৰিব, দিনটো ভালে যাব। এবাৰ আহিছোঁ আমি বৃষ ৰাশিলৈ। আজিৰ দিনটো কৰ্মক্ষেত্ৰত বহুতেই ভাল। আপোনাৰ ছাত্ৰ ছাত্ৰীসকলে পিতৃ মাতৃৰ শাৰীৰিক অৱস্থা শুভ হ'ব। ব্যৱসায়িক ক্ষেত্ৰত যথেষ্ট ভাল দেখা যাব। আয় পৰিমাণ বৃদ্ধি পাব আৰু লগতে সকলো কাম কাজ আজি ভাল যাব। এবাৰ আহিছোঁ মিথুন ৰাশি। আজিৰ দিনটো শুভ হোৱাৰ কাৰণে আপোনাৰ খোৱাৰ ওচৰত যিকোনো বস্তু খোৱা লোৱা কৰিলে অলপ বাছি খাব, কাৰণ আপোনাৰ আজি অলপ শৰীৰটো অসুস্থ দেখা যাব। ব্যৱসায়িক কামত ভাল যাব আপোনাৰ। আৰু আজিৰ দিনটোত আমি সকলোৱে স্বাস্থ্যৰ ওপৰত যত্ন লোৱাটো খুবেই জৰুৰী। নিজৰ সুস্বাস্থ্যৰ ভালে ৰাখিবৰ বাবে বুট, মাটিমাহৰ দালি, ক'লা কাপোৰ আৰু সৰিয়হৰ তেল দান কৰক যিকোনো দুখীয়া শ্ৰেণীৰ ব্যক্তিক। কৰ্কট ৰাশি, আপুনি অলপ সুখ পাব আজিৰ দিনটো আৰু বহুত ধৈৰ্য ধৰি থাকে আপুনি। ধৈৰ্য ধৰিলে আমি সকলোৱে জানো যে ধৈৰ্যৰ ফল মিঠা হয়। আজিৰ দিনটো আপোনাৰ জীৱনৰ সংগীৰ বাবে আপোনাৰ সমাজীয় প্ৰতিষ্ঠাৰ আঘাত পাব পাৰে। অলপ ডাঙৰ কথা শুনিব, মনে মনে থাকিব, তেনেহ'লে আজিৰ দিনটো আপোনাৰ ভাল দিন যাব। কুম্ভ ৰাশি, আপোনাৰ ৰং বগা। আজিৰ দিনটোত বৈবাহিক জীৱনৰ কিছুমান দায় দুখ থাকি যায়। আজি আপোনাৰ সেইবোৰৰ সন্মুখীন হ'ব পাৰে, তাক লৈ বেছিকৈ চিন্তা নকৰিব। যিমানে চিন্তা কৰে সিমানে আপোনাৰ প্ৰব্লেম দেখা পোৱা যাব। আৰু আপোনাৰ জীৱনত সুখ হ'বৰ বাবে কপালত বগা চন্দন তিলক লগাব। এনেদৰে কৰিলে আপোনাৰ সম্পৰ্ক এক নতুন দিশ পাব। ধনু ৰাশি, নিজৰ ভাৱনাত বিশেষকৈ খং উঠিব, নিয়ন্ত্ৰণ ৰাখক নিজক লৈ। আপোনাৰ ধন তেতিয়াহে আপোনাৰ কামত আহিব। আপোনাৰ আয় একেবাৰে নাই, অলপ মনটো স্থিৰ কৰিব, আপুনি ধৈৰ্য ৰাখিব। যিমান পাৰে আগতে নিজক ভাল পাবলৈ শিকক, কাৰণ আজিকালি দুনীয়াখন নিজক ভাল নাপালে ঘৰৰ মানুহ দূৰৰ কথা, বাহিৰৰ মানুহ ভাল নাপায়। চ' নিজক ভাল পাবলৈ শিকক। বাকী আপোনাৰ আজি ৰং হৈছে ৰঙা। স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিয়ক আৰু নিজৰ ওপৰত গুৰুত্ব দিয়ক। এবাৰ আমি আহিছোঁ মীন ৰাশিলৈ। আপোনাৰ আয় একেবাৰে নাই, চিন্তা বহুত কৰে, ইমানকৈ চিন্তা নকৰিব, নহ'লে আপোনাৰ শৰীৰটো বেয়া প্ৰভাৱ দেখা পোৱা যাব। প্ৰেম জীৱনত অধিক আগবাঢ়িব। সহজ কৰিবৰ বাবে লগ পোৱাত বগা ফুল জ্যোতিকা শেৱালিৰ উপহাৰ হিচাপে আগবঢ়াব, তেনেহ'লে আপোনাৰ প্ৰেম শুভ হ'ব। আৰু আজিৰ দিনটো আপোনাৰ ৰং হৈছে হালধীয়া কাপোৰ আপুনি ব্যৱহাৰ কৰিব। আৰু লগতে বাকী আপোনাৰ আয় পৰিমাণ যথেষ্টই ভালে দেখা গৈছে, অলপ ধৈৰ্য ৰাখিব, ভাল হ'ব। এবাৰ আমি লাষ্ট পৰ্যায়ত আহিছোঁ ধনু ৰাশিলৈ। নতুন ভাৱনাত বিশেষকৈ খং অলপ নিয়ন্ত্ৰণ ৰাখক। আপোনাৰ আয় যথেষ্ট কম আৰু লগতে খৰচো কম হ'ব। যিকোনো কামত আগবাঢ়িবলৈ বাবে নিজকে অলপ যত্ন কৰক, ফেমিলিক টাইম দিব। এনে কৰিলে আপোনাক সকলো পৰিয়ালে ভাল পাব। আৰু আপোনাৰ সপোন যথেষ্ট আছে, সপোনবোৰ বাস্তৱত পৰিণত কৰিবৰ কাৰণে নতুন বছৰটোত আৰু আজিৰ দিনটোত যথেষ্ট কষ্ট কৰি আছে। সেই কষ্টৰ ফল আপুনি এদিন নিশ্চয় পাব। আৰু বন্ধু বান্ধৱীসকল, আমি কষ্ট কৰোঁ, কিন্তু স্মাৰ্ট ৱৰ্কো কৰাৰ আমাৰ জৰুৰী আছে। চ' কষ্ট কৰি যাওক, ধৈৰ্য ৰাখক, এদিন সফল হ'ব। চ' বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টো ইমানখিনিতে। যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে আৰু সদায় ৰাশিফল পাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাব পাৰে। ধন্যবাদ।